কি খবৰ ৰাইজ ভালনে আপোনালোকৰ মোৰো ভাল দেই বৰ্তমানটো গম পাইছে মই ডুমডুমাৰ নিবাসী হৈ আছোহি আজি সানডে কৰবালৈ যাওঁ বুলি ভাবিছো ক'ত যাম ভাবি তালাপৰ ওচৰত নতুনকৈ খোলা সিদ্ধিনিধি ফান চিটি বুলি এখন নতুনকৈ খুলিছে বোলো তালৈকে যাওঁ আৰু এইখন আপোনালোকে পাব ডুমডুমাৰ ফালৰ পৰা আহিলে ডাঙৰি গেটখন পাৰ হৈ সোঁহাতে আৰু ঢলাৰ ফালৰ পৰা আহিলে ডাঙৰি নোপোৱাৰ আগতে বাওঁহাতে এতিয়া বলকচোন ইয়াৰ ভিতৰতনো কি আছে আপোনালোকক দেখাওঁগৈ এয়া প্ৰথমতে আহি এনেদৰে সেলফি জোন কেইটা পাইছো আৰু এয়া দেখিছেনে নিমিক লৈ আহিছিলো ফুৰিবলৈ আজি বন্ধ বুলি আৰু তাই আহিয়ে লগে লগে টোপনি এনেদৰে জলে গলেও তাই মুঠতে প্ৰথমতে টোপনি যাবই আৰু এতিয়া উপায় নাই আৰু তাইক কোচত লৈ অলপমান ঘূৰিব লাগিব আৰু এয়া প্ৰথমতে আহিয়ে দেখিছেনে এনেদৰে পাৰ্কিং জোন আছে তাৰ পিছতে সোমাই কিড জোনখিনি আছে কিড জোনখিনি বৰ ধুনীয়া ইয়াতে সৰু ল'ৰা লৈও আপোনালোকে এনেদৰে আহিব পাৰে ষ্টলাৰ আছে সাইকেল আছে মানে একদম সৰুৰ পৰা মানে ডাঙৰ ল'ৰা ছোৱালীলৈকে খেলিব পাৰিব দেই ইয়াতে সাইকেলখন দেখি বোলো ময়ো অলপ চলাই চাওঁ কিন্তু নোৱাৰিলোঁ কাৰণ সাইকেলখন অলপ বেছি সৰু হৈছে সেয়েহে সাইকেলখন ঠেলি লৈ গৈ বাপেকে ফটো কেইখনমান তুলিলোঁ আৰু আহি কিনে এয়া আকৌ আগৰ জেগাত থৈ দিছোহি এতিয়া বলকচোন কিড জোনটোত কি আছে আপোনালোকক তাকে দেখাওঁ আৰু এয়া প্ৰথমতে আহি এনেদৰে দেখিবলৈ পাইছে ইয়াত এনেদৰে জুলনা আছে আৰু এনেদৰে হাতী জিৰাফ এনেদৰে আছে এইবোৰ কিন্তু সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব দেই আৰু এইবোৰ দেখিছেনে লাইটনিং আছে আমি অলপ সোনকালে আহিলোঁ প্ৰায় আন্ধাৰ হওঁ এনেকুৱা অৱস্থাত আহিব লাগিছিল তেতিয়া আৰু বেছি ধুনীয়া লাগিলে হয় আৰু এয়া খেলিবলৈ সৰু ল'ৰা ছোৱালী বহুত বস্তু আছে কিন্তু দেই আৰু কি আছে মই বাৰু বিশেষকৈ এইবোৰ নামবোৰ নাজানো আপোনালোকক এনেদৰে দেখাই দিছোঁ দেই আৰু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু এনেদৰে খেলিবলৈ খুব বিচাৰিছিলোঁ আগতে ইমান সুবিধা নাছিল আমাৰ সময়ত এতিয়া ল'ৰা ছোৱালীবোৰে খুব ভাল হৈছে এনেদৰে খেলিবলৈ পায় আগতে আমি সেই আৰু হেতালি আৰু কি গেম বল দৌৰা-দৌৰি এনেকুৱাবোৰ খেলি আমি পাৰ কৰিলোঁ এনেকুৱাবোৰ যে আমি খেলিবলৈ নাপালোঁ এতিয়া দেখিলে খেলো লাগে কিন্তু কি কৰিব এতিয়া যে এইবোৰ আমাৰ উঠিব নিদিয়ে সেয়েহে অকল এনেদৰে ঘূৰি ফটোকে দুখনমান মাৰিলোঁ আৰু ইয়াৰ এইটো চাওকচোন ইমান গাল পুতলা আছে কিন্তু তলা মাৰি থৈছে এতিয়া মানে খুলি দিয়া নাই হয়তো তেওঁলোকৰ কোনোবা ষ্টাফ থাকিলে মানে এনেদৰে দুটা তিনিটা ল'ৰা ছোৱালী হ'লে মানে খেলিবলৈ দিব এনেদৰে ইয়াত এটা এনেদৰে ডিজে চেণ্টাৰো আছে দেই ইয়াত হয়তো পাৰ্টি চাৰ্টি হ'লে মানে খোলে বৰ ধুনীয়া একদম ডাঙৰ এনেদৰে ইয়াত মিউজিক লগাই কিনে ধুনীয়াকৈ পাৰ্টি কৰিব পাৰে তাৰপিছত আৰু এনেদৰে ইমান ধুনীয়াকৈ ফল মূলৰ গছবোৰ আছে এইবোৰ অৱশ্যে অলপত ক'ৰবাত আমলখি তেনেকুৱা কিবাকিবি লাগিছে আৰু তাত লিখিও থৈছে নিচিঙিবৰ কাৰণে বাৰু এইবোৰ আমি চিঙা নাই আৰু তাৰ পিছফাললৈ কেইটামান কটেজ আছে তাত এনেদৰে গোল মানে ধুনীয়া আৰু ধাবাৰ ষ্টাইলৰ বুলি ক'ব পাৰিব ৰেষ্টুৰেণ্ট বুলি ক'ব পাৰিব ৰেষ্টুৰেণ্টখন অৱশ্যে সন্মুখতে আছে আৰু এইবোৰ দেখিছেনে এনেদৰে যে কটেজবোৰ আছে এনেকুৱা প্ৰায় 15টামান আছে আৰু প্ৰতিটো কটেজৰ নাম এনেদৰে চৰাই নামেৰে ৰাখিছে যেনেদৰে হালিকা গুবক এনেদৰে আৰু এই যে সন্মুখৰ ফালে দেখিলে এখন ৰেষ্টুৰেণ্ট এইখনত কিন্তু খুব মানে ধুনীয়া মূল্যত ভাল বস্তু খাবলৈ পায় দেই আৰু ইয়াত অৱশ্যে ভিডিঅ' নকৰিলোঁ জানে আৰু খোৱা বস্তুখিনি ভিডিঅ' কৰি থাকিলে মানুহবোৰে অলপ ষ্টাফবোৰ থাকে যে চাই থাকে সেইটো কাৰণে মই নতুনকৈহে ব্লগিং ষ্টাৰ্ট কৰিছোঁ সেয়েহে সেইটো মোৰ সাহস হোৱা নাই এতিয়ালৈকে কৰিবলৈ য'ত মানুহ নাথাকে তাতহে কৰিব পাৰোঁ বাৰু এনেদৰে জুলনাখনত উঠি অলপমান ফটো মাৰিলোঁ আৰু এনেদৰে বহি থাকিবলৈ কিন্তু খুব আৰাম লাগে দেই আৰু এনেদৰে শেষত এটা অপেন ষ্টেজ নিচিনাও আছে তাতো হয়তো কিবাকিবি ফাংচন হ'লে মানে কৰিব পাৰিব আৰু এয়া নিমিক দেখিছেনে আৰু এনেদৰে নিমি এনাইকৰ কোচত বাৰু আজিলৈ আহোঁ দেই